মন্দিৰৰ যোৱা ৰাতি 11/7/2026 চনৰ ৰাতি প্ৰায় 11টামান বজাত আমাৰ হৰি মন্দিৰৰ মেইন দৰ্জাখন ভাঙি ভিতৰত সোমাই নানা ধৰণৰ বস্তু চোৰে লৈ যায়। বস্তুৰ ভিতৰত আছে আমাৰ প্ৰথমতে পিতলৰ যিমান সা সামগ্ৰীখিনি আছিলে গোটেইখিনি নিছে। এটা ডাঙৰ ঘণ্টা আছিলে সেইটোও নিছে। সোণৰ অলংকাৰ আছিলে সেইখিনিও নিছে। গতিকে অনুমানিক মূল্য প্ৰায় 1 লাখ টকামান হ'ব। প্ৰশাসনৰ মানুহ আহিছেনে? এতিয়া প্ৰশাসনৰ মানুহ আহিছে, তেখেতসকলে চোৱা চিতা কৰিলে আৰু তেখেতসকলৰ মতে তেখেতসকলে কামখিনি কৰি শেষ কৰিলে। এতিয়া আমাৰ বিশেষ ক'ব লগা একো নাই। গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে তদন্ত কৰি ইয়াৰ উচিত এটা বিচাৰ কৰে। সেয়েহে আমি এখন মন্দিৰৰ যোৱা ৰাতি 11/7/2026 চনৰ ৰাতি প্ৰায় 11টামান বজাত আমাৰ হৰি মন্দিৰৰ মেইন দৰ্জাখন ভাঙি ভিতৰত সোমাই নানা ধৰণৰ বস্তু চোৰে লৈ যায়। বস্তুৰ ভিতৰত আছে আমাৰ প্ৰথমতে পিতলৰ যিমান সা সামগ্ৰীখিনি আছিলে গোটেইখিনি নিছে। এটা ডাঙৰ ঘণ্টা আছিলে সেইটোও নিছে। সোণৰ অলংকাৰ আছিলে সেইখিনিও নিছে। গতিকে অনুমানিক মূল্য প্ৰায় 1 লাখ টকামান হ'ব। প্ৰশাসনৰ মানুহ আহিছেনে? এতিয়া প্ৰশাসনৰ মানুহ আহিছে, তেখেতসকলে চোৱা চিতা কৰিলে আৰু তেখেতসকলৰ মতে তেখেতসকলে কামখিনি কৰি শেষ কৰিলে। এতিয়া আমাৰ বিশেষ ক'ব লগা একো নাই। গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে তদন্ত কৰি ইয়াৰ উচিত এটা বিচাৰ কৰে। সেয়েহে আমি এখন মন্দিৰৰ যোৱা ৰাতি 11/7/2026 চনৰ ৰাতি প্ৰায় 11টামান বজাত আমাৰ হৰি মন্দিৰৰ মেইন দৰ্জাখন ভাঙি ভিতৰত সোমাই নানা ধৰণৰ বস্তু চোৰে লৈ যায়। বস্তুৰ ভিতৰত আছে আমাৰ প্ৰথমতে পিতলৰ যিমান সা সামগ্ৰীখিনি আছিলে গোটেইখিনি নিছে। এটা ডাঙৰ ঘণ্টা আছিলে সেইটোও নিছে। সোণৰ অলংকাৰ আছিলে সেইখিনিও নিছে। গতিকে অনুমানিক মূল্য প্ৰায় 1 লাখ টকামান হ'ব। প্ৰশাসনৰ মানুহ আহিছেনে? এতিয়া প্ৰশাসনৰ মানুহ আহিছে, তেখেতসকলে চোৱা চিতা কৰিলে আৰু তেখেতসকলৰ মতে তেখেতসকলে কামখিনি কৰি শেষ কৰিলে। এতিয়া আমাৰ বিশেষ ক'ব লগা একো নাই। গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে তদন্ত কৰি ইয়াৰ উচিত এটা বিচাৰ কৰে। সেয়েহে আমি এখন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।